TRB পৰিয়াল আৰু ৰাইজৰ সহযোগত আমি সাজু হৈছিলোঁ সেইদিনা দশমটো দিনৰ বাবে আৰু এইফালে পুৰা যা যোগাৰ চলি আছে। আমি সেইদিনা গৈছিলোঁ হাতীঘুলিৰ কিছু ভিতৰুৱা অঞ্চললৈ, পদুমণি গাঁৱৰ লগতে আৰু গহৰা গাঁৱৰ কিছু অঞ্চললৈ, য'ত এতিয়াও পানীৰে ভৰি আছে। এয়া আমাৰ প্ৰচেষ্টাত আপোনালোকৰ সহযোগত আমি এইখিনি কৰিবলৈ সক্ষম হৈছিলোঁ। ৰাজীৱ ছাৰো আছিল আমাৰ লগতে, কাৰণ তেখেতৰ ঘৰো আছিল তাতে। আৰু এইটো ভিডিঅ' হৈছে আমাৰ 11 নম্বৰটো দিনৰ। আৰু চাওকচোন, দুলীয়াজানৰ পৰা পঠাইছে পাটৰ কাপোৰৰ লগতে মুগাৰ কাপোৰ। মানে মানুহবিলাকৰ লোভ মোহ একোৱেই নাইকিয়া নিচিনা হৈ গ'ল আচলতে। ইমান বস্তু পঠাইছে নহয় আপোনালোকে, ইমান সহযোগ কৰিছে, কি বুলি ধন্যবাদ জনাম মানে আপোনালোকক। 12 নম্বৰ দিনা আমি গৈছিলোঁ নাজিৰাৰ কিছুমান অঞ্চললৈ। তাত আমি হেনালিৰ কিছু ৰাইজক আৰু লগতে ৰজাপুল দুৱৰা গাঁৱৰ কিছু অঞ্চলৰ ৰাইজক সহায় কৰিবলৈ সক্ষম হওঁ। আৰু লগতে এই বানে যাৰ প্ৰাণ কাহিনীলে নিশাৰাণী দুৱৰা, আপোনালোকেতো শুনিয়ে আছে বা গম পায়েই, তেওঁলোকৰ ঘৰতো যাওঁ, লগতে তেওঁলোকৰ বৰমাক তেওঁৰ ঘৰতো দেখা দি থৈ আহোঁ। সঁচাকৈ এনেকুৱা দিন কেতিয়াও নাহক। তেওঁৰ মাকে যি ক'লে শুনি সঁচাকৈ মানে বেয়া লাগিলে। এনেকুৱা আৰু দ্বিতীয়টো ঘটনা যাতে কেতিয়াও নহওক তাকে বিচাৰোঁ। আৰু তাইৰ আত্মায়ো যাতে শান্তি পায়, বৰমাকৰ আত্মায়ো যাতে শান্তি পায়, সেইটোৱে বিচাৰোঁ। আচলতে কি ক'ম মানে মই ভাষাৰে বুজাব পৰা নাই। তাই হেনো মোৰ সমানেই আছিল। বৰমাই যেতিয়া কথাখিনি কৈ আছিল, আমি চকুপানী ধৰি ৰাখিব পৰা নাছিলোঁ আচলতে। তাৰ পাছদিনা অৰ্থাৎ 13 নম্বৰ দিনৰ দিনা কাৰণে বজাৰ চজাৰ কৰি আহি আমি গৈছিলোঁ ৰুদ্ৰসাগৰৰ নপুখুৰী আৰু পুৰণি পুখুৰীৰ কিছু লোকক সহায়ৰ হাত আগবঢ়াবলৈ বুলি। কিমান কি কৰিব পাৰিছোঁ নাজানো, আপোনালোকৰ সহায়তহে এইখিনি সম্ভৱ হৈ উঠিছে আচলতে। আৰু লগতে সেইদিনাই গ'লোঁ মৌৰা বজাৰ আৰু চূড়ামণি চেতিয়া গাঁৱৰ কিছু লোকক সহায় কৰিলোঁ, যি জাজি দলং পাৰ হৈ পায় চূড়ামণি চেতিয়া গাঁও আৰু চেতিয়া গাঁৱৰ বাসী। তেওঁলোকক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰোঁ। আমি কিছুমান কাম হাতত তুলি লৈছোঁ, যদিহে ভিডিঅ'বিলাক চাই আছে গমটো পাইছেই চাগে। আপোনালোকেও বহুত বেছি সহায় কৰিছে, আৰ্থিকভাৱেই হওক বা অন্য কিবা সামগ্ৰীয়ে দি মেলি হওক। তাৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক। আজি 14 নম্বৰ দিনটোৰ কাৰণে সাজু হৈছোঁ। বজাৰ চজাৰ কৰি আনি এইফালে সাজু হৈছোঁ। সকলোৱে হাতে কামে লাগি গৈছে, বস্তু ভৰোৱাই বস্তু ভৰাইছে, কিবা হিচাপ কৰাই হিচাপ কৰিছে, সকলো মুঠতে কামত লাগি গৈছে। তাৰপাছত আমি আহিলোঁ নিমাইজান আৰু ভাড়াধৰাৰ কিছু অঞ্চললৈ। তাত এতিয়াও পানী হৈয়ে আছে। এইদৰে আমি 14টা দিন ৰাইজৰ মাজত থাকি তেওঁলোকৰ